নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো আয়ুষ মন্ত্ৰালয়ৰ এক বিশেষ পদক্ষেপ এই বিশেষ পদক্ষেপৰ দ্বাৰা জনজাতীয় 20,000ৰো অধিক শিক্ষাৰ্থী লাভান্বিত হ'ব জনজাতীয় যিসমূহ শিক্ষাৰ্থী আছে সেই সকলক ৰোগমুক্ত কৰাৰ বাবে সজাগতামূলক কাৰ্যসূচী হাতত লৈছে আয়ুষ মন্ত্ৰালয়ে কালি এক আলোচনা হৈছিল সেই আলোচনাৰ অন্তত এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মুহূৰ্তত জনজাতীয় শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ সবিশেষ আপোনালোকক ফুল প্লেটৰ মাধ্যমেৰে জনোৱাৰ চেষ্টা কৰিছো আয়ুষ মন্ত্ৰালয় আৰু জনজাতীয় পৰিক্ৰমা বিভাগৰ বিশেষ পদক্ষেপ জনজাতীয় শিক্ষাৰ্থীৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত যৌথ প্ৰচেষ্টা শিক্ষাৰ্থীসকলক ৰোগমুক্ত কৰাৰ ক্ষেত্ৰত আয়ুষ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰী